আহক ওলাই যাওঁ। সাংঘাতিক কথা, কোনেও বিশ্বাস কৰা নাছিল যিকোনো মুহূৰ্ততে উশাহ বন্ধ হৈ যাব পাৰে। বৰষুণ পৰা দি তেজ, মৃত্যুৰ আগলৈকে কোনেও ক'ব নোৱাৰে কাৰ্তবীৰ্যৰ 1000 হাত। তেওঁৰ আইনাত দেখা মানুহটো এটা কন্ধ। মৃত দেউতাই মাজে মাজে মোক বিচাৰে, ননী আছনে? তেওঁলোকৰ চকুলৈ চাওক, কি দেখিছে আপুনি? কাক ভাল পায়? জীৱনৰ লগত হেতালি সপোন দেখেনে আপুনি? এইখিনিতে ৰাস্তাটো পূবলৈ ঘূৰিছে, ইয়াৰ পৰা বেলিটো বলি কটা ছাগলীৰ জিভাখনৰ দৰে দেখি। শিলটোত কি লিখা আছে আহি ক্ষয়প্ৰাপ্ত হ'ল। ৰাতি জমদকিনীৰ মাত, উত্তপ্ত নীৰৱতা, শিয়ালৰ হোৱা হোৱা। কোনেও নাজানিলে টেক্সিখনত কোন আছিল। পৰিকল্পিত হত্যা, বহু পৰলৈ আকাশখন ধোঁৱাই আছিল। জৰ্জ খেলপথাৰত যুধিষ্ঠিৰৰ বক্তৃতা, ল'ৰাহঁতৰ মূৰত বেণ্ডেজ, কাতিৰ ছুটী দিন। হাতীৰে গচকাইছিল বৰুৱাই, বাঘটোৱে অৰ্ধহাৰী তিৰোতাবোৰৰ পিয়াহ কামুৰি খাই পানী বিচাৰিছিল। পানী। পেট্ৰল পাম্পত জুই। আপুনি বাৰু কিবা এটা গোন্ধ পাইছেনে? ঘাঁহৰ গোন্ধ। কলিয়নী নদীয়েদি উটি আহে পানী তোলা সবাহৰ চাকিৰ পোহৰ। জানে জানো সময়ৰ গাৰ কি বৰণ? সময় নিষ্ঠুৰ, সত্যৰ সতে সাক্ষাৎ, সেই কথা অন্ত হ'ল। ক্ৰুচ কাটি ভাঙি থিয় হ'ল দুৰন্ত যীশু। আহক ওলাই যাওঁ আকৌ বাটলৈ। শুনক সেয়া কিহৰ হুলস্থুল।